দলগাঁৱত যোগান মন্ত্ৰী মুৰ্দাবাদ ধনী মূল্যবৃদ্ধিৰ প্ৰতিবাদত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ প্ৰতিবাদ প্ৰতিদিনে বৃদ্ধি হৈ আছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য তথাপি গুৰুত্ব নাই চৰকাৰৰ শনিবাৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে দলগাঁৱৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰে প্ৰতিবাদকাৰীয়ে দলগাঁৱত যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ প্ৰতিমূৰ্তি দাহ কৰে অসম চৰকাৰ হাই হাই ৰঞ্জিত কুমাৰ দাস মুৰ্দাবাদ যোগান বিভাগ হাই হাই আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচীত চৰকাৰ তথা যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মূল্যবৃদ্ধি প্ৰতিৰোধৰ ক্ষেত্ৰত এতিয়ালৈ কোনো ব্যৱস্থা নোলোৱা বুলি অভিযোগ তোলে প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হাই হাই যোগান মন্ত্ৰী হুঁচিয়াৰ মুখ্যমন্ত্ৰী হুঁচিয়াৰ মূল্যবৃদ্ধি ৰোধ কৰক আদি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে সংগ্ৰাম পৰিষদৰ সদস্যৰ লগতে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মহম্মদ আলী খলিফাই অতি শীঘ্ৰে যদি মূল্যবৃদ্ধি প্ৰতিৰোধ নকৰে তেনেহ'লে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিতে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে আপোনালোকে নিশ্চয়কৈ দেখা পাইছে যিবিলাক অত্যাৱশ্যকীয় সামগ্ৰী আজি আলু পিঁয়াজৰ পৰা আৰম্ভ কৰি গেছ চিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি বিদ্যুৎ মাচুললৈকে অত্যাধিক ধৰণে বৃদ্ধি হৈছে যাৰ কাৰণে অসমৰ সৰ্বসাধাৰণ ৰাইজ জৰুলা হৈ পৰিছে অতিষ্ঠ হৈ পৰিছে তেওঁলোকৰ আজি জীৱনদায়িনী যিবিলাক ঔষধ আছে সেই গোটেইবিলাক ঔষধৰ অত্যাধিক মূল্য বৃদ্ধিয়ে মানুহ ঔষধ নোখোৱাকৈ মৰিবলগীয়া হৈছে এনেকুৱা এটা পৰিস্থিতি অসমত সৃষ্টি হৈছে ইফালে মুখ্যমন্ত্ৰীয়ে বহিৰাজ্যত গৈ তেওঁ হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে ইয়াতকৈ দুৰ্ভাগ্যজনক আৰু পৰিতাপৰ কথা কি হ'ব পাৰে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সকীয়াই দিছোঁ আমি তেখেতক ধিক্কাৰ জনাইছোঁ গৰিহণা দিছোঁ যে তেওঁ সেই সাম্প্ৰদায়িক ৰাজনীতি পৰীক্ষাৰ কৰি তেওঁ অসমত আহি অসমত যিসকল ৰাইজে তেওঁক ভোট দি তেওঁক ৰজা পাতিছে তেওঁ মুখ্যমন্ত্ৰী পাতিছে সেইসকল ৰাইজৰ হৈ মাত মাতক সেইসকল ৰাইজৰ হৈ তেওঁ কাম কৰক মূল্যবৃদ্ধি ৰোধ কৰক অত্যাৱশ্যকীয় সামগ্ৰীৰ যি মূল্যবৃদ্ধি আছে সেয়া ৰোধ কৰক আপোনালোকে জানে যে ইয়াৰ মূলতে দায়ী আচলতে মুখ্যমন্ত্ৰী নিজেই কাৰণ তেওঁলোকে ফাঁচী বজাৰৰ পৰা কোটি কোটি টকা তেওঁলোকে ৰাজহ চান্দা সংগ্ৰহ কৰে দলৰ নামত পাৰ্টীৰ নামত যাৰ কাৰণে আচলতে বনিয়া গোষ্ঠীয়ে তেওঁলোকে নিৰ্বিঘ্নে তেওঁলোকে মূল্যবৃদ্ধি কৰিছে ইয়াত অসম চৰকাৰ বা তোমাৰ যোগান বিভাগে কোনো ধৰণৰ হস্তক্ষেপ কৰিব পৰা নাই কাৰণ যোগান বিভাগ তেওঁলোকৰ ওচৰত ঋণী হৈ আছে কাৰণ তেওঁলোকৰ পৰা কোটি কোটি টকা ইতিমধ্যে চান্দা লৈছে নিৰ্বাচনৰ নামত তেওঁলোকে যি হেলিকপ্টাৰ দৌৰাইছে সেই হেলিকপ্টাৰ দৌৰোৱাৰ নামত তেওঁলোকে সেই বনিয়া গোষ্ঠীৰ পৰাই তেওঁলোকে চান্দা সংগ্ৰহ কৰিছে গতিকে বনিয়া গোষ্ঠীয়ে যি খিয়ালখুচি মতে তেওঁলোকে মূল্য বৃদ্ধি কৰি আছে ইয়াত অসম চৰকাৰ বা যোগান বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই যোগান বিভাগ ব্যৰ্থ হৈছে নেকি সম্পূৰ্ণভাৱে ৰঞ্জিত দাসৰ যোগান বিভাগ ব্যৰ্থ হৈছে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে হাস্যকৰ কথাটো হৈছে যে যদিও যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ নামত চলি আছে কিন্তু ৰঞ্জিত দাসৰ ইয়াত কোনো ধৰণৰ কৰ্তৃত্ব আছে বুলি আমি নাভাবোঁ গোটেইকেইটা বিভাগ মন্ত্ৰী চলাই আছে এজন মুখ্যমন্ত্ৰীয়ে যাৰ কাৰণে আচলতে এনেকুৱা খামখিয়ালিবিলাক হ'বলৈ পাইছে বা বনিয়া গোষ্ঠীয়ে তেওঁলোকৰ খিয়াল খুচিমতে তেওঁলোকে কামবিলাক কৰিব পাৰিছে যদি সকলো বিভাগৰ দায়িত্ব সেই বিভাগীয় মন্ত্ৰীসকলৰ ওপৰত যদি অৰ্পণ কৰা হ'লহেঁতেন নিশ্চয়কৈ বিভাগীয় মন্ত্ৰীসকলে ইয়াৰ ওপৰত এটা ব্যৱস্থা ল'ব পাৰিলেহেঁতেন কিন্তু আচলতে তেওঁলোকৰ হাত ভৰি বান্ধা তেওঁলোকে আচলতে কেবিনেট যি সা সুবিধা পাব লাগে মন্ত্ৰীসকলে সেই কেবিনেট সা সুবিধা পাইছে তাৰ বাহিৰে আৰু তেওঁলোকে বিভাগৰ ওপৰত কোনো কৰ্তৃত্ব খটাবলৈ তেওঁলোকৰ যি অধিকাৰ যি ক্ষমতা সেই ক্ষমতা আচলতে মুখ্যমন্ত্ৰীয়ে তেওঁলোকক দিয়া নাই যাৰ কাৰণে তেওঁলোকে নিধিৰাম চৰ্দাৰ হৈ আচলতে বিভাগীয় মন্ত্ৰীসকল বহি আছে কেতিয়া ৰিজাল্ট দিব কেতিয়া কি হ'ব শিক্ষামন্ত্ৰীয়ে গমেই নাপায় ইফালে আগফালে ৰাতিপুৱা ৰিজাল্ট ঘোষণা হয় মুখ্যমন্ত্ৰীয়ে ৰাতিপুৱা শুই উঠি টেলিভিশ্যনত দেখা পালে যে আজি মেট্ৰিকৰ ৰিজাল্ট দিছে এনেকুৱা হাস্যকৰ ঘটনাবিলাক আচলতে অসমত ঘটি আছে এইজন হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছতেই আচলতে এনেকুৱা ঘটনা হৈছে ইয়াৰ আগত কোনোদিনেই এনেকুৱা নজিৰবিহীন ঘটনা ঘটা নাছিলে এই ঘটনা একমাত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বৈৰাচাৰিতাৰ কাৰণে আচলতে এইবিলাক ঘটনা সংঘটিত হৈছে আচলতে আমি আশংকা কৰিছিলোঁ যে নিৰ্বাচনৰ ফলাফলৰ পিছত আচলতে মূল্য বৃদ্ধি হ'ব বুলি আমি ভাবিছিলোঁ যে প্ৰথম যিখন বাজেট অধিৱেশন হ'ব তাত আচলতে মূল্য বৃদ্ধি হ'ব বা মূল্য বৃদ্ধিৰ ওপৰত কথা বতৰাবিলাক আহিব কিন্তু আমি দেখিবলৈ পাইছোঁ যে নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ আগতেই অনাকাংক্ষিতভাৱে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিছে ইয়াত অসম চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ হস্তক্ষেপ কৰিব পৰা নাই কাৰণ আপোনালোকে নিশ্চয়কৈ জানে যে এই যে আচলতে বনিয়া গোষ্ঠীয়ে যে দপদপাই আছে অসমত বহিৰাগত যিবিলাক বনিয়া গোষ্ঠী আছে তেওঁলোকে যে আচলতে অসমখন নিয়ন্ত্ৰণ কৰি আছে এই কথাটো স্পষ্ট ইয়াত মুখ্যমন্ত্ৰীৰ নিজৰো কোনো ধৰণৰ অকাত নাই যে সেই বনিয়া গোষ্ঠীক ধমকি দি তেওঁলোকে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব কাৰণ সেই বনিয়া গোষ্ঠীৰ ওচৰত ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে মূৰ দুৱাই তেওঁলোকৰ পৰা টকা পইচা লৈ তেওঁলোকৰ ওচৰত নতশিৰে আঁঠু কাঢ়ি আছে যাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এই সংক্ৰান্তত একো কথা ক'ব পৰা নাই বা আজিলৈকে মুখ্যমন্ত্ৰীয়ে মূল্য বৃদ্ধিৰ ওপৰত এটা বক্তব্য তেওঁ দিব পৰা নাই বা এটা তেওঁ প্ৰেছ মিট কৰিব পৰা নাই যে মূল্য বৃদ্ধি হৈছে মূল্য বৃদ্ধি ৰোধ কৰাৰ কাৰণে অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব কাৰ ওপৰত ব্যৱস্থা ল'ব অসম চৰকাৰে যদি ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনেহ'লে সেই বনিয়া গোষ্ঠীৰ ওপৰত ল'ব লাগিব কিন্তু বনিয়া গোষ্ঠীৰ পৰা ইতিমধ্যে টোপ খাই বহি আছে মুখ্যমন্ত্ৰীয়ে গতিকে সেই বনিয়া গোষ্ঠীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে সাহস কৰি কথা ক'ব পৰা যোগ্যতা আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আছে বুলি আমি নাভাবোঁ দলগাঁৱৰ পৰা মানৱেন্দ্ৰ শইকীয়াৰ ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ
আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।